অপেক্ষা আপোনাৰ হাগ্ৰামা মহিলাৰীৰ কোনো কথাৰ ভেলু নাই আগতে 2-3 বাৰ কথা পাতা হ'ল পাতেই এটা কথা আৰু মিডিয়াত কৈ বেলেগ এটা কথা সো আজিৰ তাৰিখত মই এটোৱে ভাবো সমাজৰ কাম কৰাৰ কাৰণে বিটিসি এৰিয়াৰ ৰাইজক সেৱা কৰাৰ কাৰণে বহুত বেছি কমপ্লিকেটেড ৰাজনীতিত মই যাব নিবিচাৰো যদি কোনোবাই তেনেকুৱা বিচাৰে মইতো ৰাইজৰ কাৰণে খদাই আছো এনি টাইম আছো কিন্তু কোনোবাই পলিটিক্সটো যে খুব কমপ্লিকেটেড কৰি ভাল পায় মই হিটো পলিটিক্সত যাব বিচৰা নাই কাৰণ ৰাইজক সেৱা কৰিবৰ কাৰণে আপোনাক এটা ক্ষুদ্ধ মন লাগে আৰু ক্ষুদ্ধ এটা চিন্তা লৈ পেলাই কাম কৰিব লাগে গতিকে হাগ্ৰামা মহিলাৰ ডাঙৰীয়ে 17 বছৰটো দেখাইলে তেখেতে কিমান কেপাচিটি থকা ৰাজনীতিক নেতা সমাজত কিমান ভাল পায় মানৱতা কিমান আছে কি আছে সব দেখা পালে গতিকে আজিৰ তাৰিখত হাগ্ৰামা মহিলাৰ ডাঙৰীয়ে কি চিন্তা কৰিছে কৰা নাই হিটোটো মোৰ কোনো কনসাৰ্নে নহয় 1% মোৰ কনসাৰ্নটো হৈছে যে বিটিআৰত শান্তি আহিছে এই শান্তিটো চিৰযুগমীয়া কৰিব লাগে সকলো ৰাইজে নিৰাপত্তা পাইছে ইটো চিৰযুগমীয়া হ'ব লাগে ইয়াত যাহাতে অশান্তি আৰু পুনৰ নহয় মাটি বাৰী বিভিন্ন সমস্যাবিলাক স্বাধীনতাৰ পৰা পৰি থকা সমস্যাবিলাক উঠাই পেলাই সমাধান কৰাৰ কাৰণে কাম কৰিছো আজি 100% নহব পাৰে কিন্তু এই কামখিনিয়ে অনাগত দিনত ৰাইজৰ কাৰণে বহুত সহায় কৰিব গতিকে মোৰ ফোকাসটো ভেৰি ক্লিয়াৰ আমি যেহেতু ৰাজনীতি কৰি আছো ৰাজনীতিৰ দ্বাৰা এখন দেশ এখন ৰাজ্য এখন অঞ্চল যিমান আগবঢ়াই নিব পাৰে সেই কেপাচিটিত আমি কামখিনি কৰি থাকিম বিজেপি আৰু পৰিষদৰ নিৰ্বাচন হয় কাৰণে কি সক আপুনি যেতিয়া ঘৰত থাকে আপুনি কাৰ কথা চিন্তা কৰি থাকে ইয়াতো আৰু 10 জন সাংবাদিক থাকে তো আপুনিতো নাভাবে যে বিজনেছ যাম বাকি কেটা সাংবাদিক নগলে মই নাযাও নেকি আপোনাক নিউজে লাগে সো নিউজটো আপুনি যেনেকৈ নহওক লৈ ল'ব যদি আপুনি ফিজিক্যালি আহিব পাৰে আহিব নোৱাৰিলে বেলেগক খুদি হলিও ল'ব আপোনাৰ টাৰ্গেটটো হ'ল যে বিজনেছ প্ৰমোদ বড়ো আহিছে নিউজ এটা ল'ব লাগে মোৰ টাৰ্গেটটো হৈছে 35 লাখ জনসাধাৰণ বুজিছে সো 35 লাখ জনসাধাৰণক মই কেনেকৈ সেৱা কৰিব পাৰো শিক্ষা দীক্ষা সামাজিক ন্যায় বিভিন্ন মাটি বাৰী সমস্যা হিটো ফোকাস তো এই গাড়ীখনত কোনবা উঠে নুঠে কোনবা ভাল পায় বেয়া পায় কোনে কিটা বিয়া পাতে কোনে কিটা ডিভোর্স কৰে ইয়াৰ কাৰণে মোৰ বহুত বেছি সময় নাই মোৰ সময়টো একদম কম সময় মানে প্ৰায় 30 বছৰ মান জাতীয় সংগঠনত থাকিলো এটা 4 বছৰ কমপ্লিট হৈ গল পলিটিক্সত আহা সো সময়খিনি মই ভাল ইউজ কৰিব বিচাৰিছো আৰু ইমান কমপ্লিকেটেড চিন্তাত মই কুমাব বিচৰা নাই মই আপোনাক ক'লোৱে যে হাগ্ৰামা মহিলাৰী নিজে কনফিউজ আৰু ভেৰি কমপ্লিকেটেড মানুহ সো আপুনি ঘৰত আপোনাৰ 3 জন দাদা ভাই আছে দাদা ভাই হিচাপেতো ভালকে থাকিবই লাগিব কিন্তু কিবা এটা কাম কৰিব বিচাৰিছে আপোনাৰ দাদা ভাই সকলে ইটো বিচৰা নাই কিন্তু আপুনি ভাবিছে ইটো ৰাইট কাম আপনিতো কৰিবই লাগিব ঘৰৰ কাৰণে পৰিয়ালৰ কাৰণে পিছত বুজি পাব গতিকে যেটো মই কাম কৰি আছো ইটো হাগ্ৰামা মহিলাৰী স্যাটিসফাইড হোৱা নাই তেখেতৰ 17 বছৰত কিমান হিংসা হৈ গল গোষ্ঠীগত সংঘৰ্ষ হৈ গল বৰা অনবৰ হৈ গল আমাৰ দিনতো বহুত ভাল হৈ গল তো তেখেতে মোৰ ভাল কৰা কামটো বুজিয়ে পোৱা নাই আৰু বুজিবলৈ চেষ্টা কৰা নাই গতিকে তেখেতৰ লগত মই কিয় টাইম নষ্ট কৰিব লাগে ইখিনি সময়খিনি মই ইখিনি এনাৰ্জি যদি দুজন দুখীয়া মানুহ সহায় কৰাত যদি কাৰো দুজন যদি ছাত্ৰক সহায় কৰিব পাৰো দুজন যদি খেতিয়কক সহায় কৰিব পাৰো আৰু বেছি লাভ হ'ব তেখেতে যেতিয়া বুজি পাব তেখেতে নিজে ভাল কাম কৰিব কৰক তেখেতৰ এৰিয়াত থ্যাংক ইউ